এই মুহূৰ্তত মই আছোঁ বোকাখাট নগৰৰ মাজমজিয়াত আৰু আজিৰ নাৰী কোনো গুণে কম নহয় পুৰুষৰ তুলনাত জীৱন জীৱিকাৰ পথ উলিয়াই নিজৰ পৰিয়াল ভৰণ পোষণ দিবলৈ সক্ষম হৈছে অনেক নাৰীয়ে। ব্যতিক্ৰম নহয় বোকাখাটৰ মোহিনী বৰা নামৰ এগৰাকী মহিলা। বোকাখাট নগৰৰ মাজমজিয়াত আমি দেখুৱাইছোঁ বোকাখাট নগৰৰ মাজমজিয়াত দৈনিক অটো ৰিক্সা চলাই নিজৰ পৰিয়ালটোক পোহপাল দিছে গ'গ'। এইখন বাহনৰ নাম হৈছে গ'গ' আৰু এই গ'গ' চলাই নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ লগতে অনেক নাৰীৰ বাবে আদৰ্শ হৈ পৰিছে এইগৰাকী মোহিনী বৰা নামৰ বোকাখাটৰ ধনশিৰিমুখৰ বাসিন্দা। আৰু তেওঁৰ এগৰাকী কন্যা সন্তান আছে, স্বামী আছে আৰু তেওঁ নিজেই এইখন অটো বা গ'গ' নিজেই তেওঁ ক্ৰয় কৰিছে আৰু ক্ৰয় কৰি এইখন তেওঁ ইতিমধ্যে বোকাখাট নগৰৰ মাজমজিয়াত চলাই তেওঁৰ। আৰু মই বিশেষ দৃশ্য এটা দেখুৱাম, আন এগৰাকী মহিলা অনুপ্ৰাণিত হৈছে। এগৰাকী মহিলাই এই মোহিনী বৰাৰ সৈতে একেলগে অটো এই গ'গ' চলোৱা বা এই বাহনখন চলোৱাৰ প্ৰশিক্ষণ লৈ আছে। কাৰণ মোহিনী বৰা যথেষ্ট অভিজ্ঞ, পূৰ্বতে ই ৰিক্সা চলাইছিল আৰু ই ৰিক্সাৰ চলাই তেওঁ জীৱন জীৱিকাৰ পথ উলিয়াবলৈ সক্ষম হৈছিল। ই ৰিক্সাৰ যি ধন আহৰণ কৰিলে তেওঁ, তাৰপিছতে তেওঁ দেখুৱাইছোঁ এখন গ'গ' ল'বলৈ সক্ষম হৈছে। আমি মোহিনী বৰাৰ কাষলৈ আমি তেওঁৰ সৈতে কথা পাতিব বিচাৰিম। আপোনাৰ ঘৰ ক'ত? নমস্কাৰ, মোৰ নাম মোহিনী বৰা, ঘৰ ধনশিৰিমুখ। ঘৰত মা দেউতা ককা আইতা মানুহজন, ফেমিলি বহুত ডাঙৰ। অঁ, আপুনি কিয় এই গ'গ' বা প্ৰথমতে ই ৰিক্সা চলাইছিল? কিমান বছৰ চলালে আপুনি? ই ৰিক্সা মই 4 বছৰ মানে হ'বলৈ হ'ল। তাৰপিছতে এখন নতুনকৈ ল'লোঁ, এইখন 4 মাহ হ'ল লোৱা। এতিয়া এখন চলাই আছোঁ। ঘৰ ভালকৈ চলি যায়? ঘৰ বাৰু ভালকৈ চলে। আজিকালি কথা নাই যে অকল মানে ল'ৰা মানুহে চব কাম কৰিব পাৰে। আজিকালি ল'ৰা ছোৱালীৰ লগত মাইকী মানুহৰ লগত কথা নাই, আজিকালি চবেই এইটো কাম কৰিব পাৰে। আৰু আনকি মই এইটো কথাও কওঁ যে মোৰ নিচিনাকৈ এনেকৈ চবেই ওলাই আহক আৰু এনেকৈ বেটেৰী গাড়ী চলালে বা বেটেৰী গাড়ীৰ লগত কথা নাই, যি এটা কিবা এটা কৰিলেও হ'ল। এগৰাকী দেখুৱাইছোঁ আৰু সুন্দৰী বোৱাৰী, বোকাখাটৰ বোৱাৰী, আৰু ঘৰতে বহি নাথাকি তেওঁ ই ৰিক্সা চলাই 4 বছৰ তেওঁ পৰিয়ালটো ভৰণ পোষণ দিছিল। আৰু ই ৰিক্সাৰ যি ধন আহৰণ কৰিলে এই গ'গ' নামৰ এখন বাহন ল'বলৈ সক্ষম হৈছে। আৰু এই গ'গ' চলাই তেওঁ বোকাখাট নগৰৰ মাজমজিয়াত এতিয়া অনেকৰ বাবে, অনেক মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে। অনেক মহিলাৰ বাবে অনুপ্ৰাণিতভাৱে এই দৃশ্য দেখিলে বাইদেউৰ মুখত হাঁহি দেখিছোঁ। আপুনি শিকি আছে বাইদেউক দেখি পিনে? হয়, শিকি আছোঁ। ময়ো ভাবিছোঁ মানে ময়ো এনেকৈ স্বাৱলম্বী হ'বলৈ আগবাঢ়ি ওলাই আহিছোঁ। আৰু এটা কথা ভাবোঁ, আজিকালি পুৰুষ মহিলা কোনো কথা নাই, সকলো উভয়ে ওলাই আহিব লাগে আৰু সকলো স্বাৱলম্বী হ'ব লাগে। আপুনি বাইদেউক দেখি পিনে ওলাই আহিছে নেকি? হয়, সকলো তেনেকৈ দেখিয়ে ওলাই আহিছোঁ। মোৰ আজি এসপ্তাহ হৈছে শিকি থকা। মই শিকাই আছোঁ ধুনীয়াকৈ। দিনটোত আয় কিমান হয়? ভালকৈ হয়নে? এনেকৈ মানে যদি পূজা মেলা হয় তেতিয়া এনেকৈ 1000-1500 মান ওলাই যায়। আৰু এনেকৈ ডেইলিটো এনেকৈ 900-1000 এনেকৈ ওলাই যায়। বাইদেউ কেতিয়া কিনিব আপুনি এনেকুৱা এখন বাহন? মই যেতিয়া ছাকচেছ হ'ম তেতিয়া মই কিনিম বুলি ভাবি আছোঁ। হয়, বাইদেউ সোনকালে এখন এনেদৰে 3চকীয়া বাহন তেওঁ ক্ৰয় কৰিব। অনুপ্ৰাণিত হৈছে বাইদেউ, অনুপ্ৰাণিত হৈছে মোহিনী বৰাই যি আদৰ্শ দেখুৱাইছে। অনুপ্ৰাণিত হৈছে বোকাখাট নগৰ মাজমজিয়াত 4 বছৰ ধৰি ই ৰিক্সা চলাইছিল আৰু পৰৱৰ্তী সময়ত তেওঁ এখন গ'গ' বা অটো বাহন লৈ ক্ৰয় কৰিবলৈ সক্ষম হৈছে। আৰু এতিয়া তেওঁ এই গ'গ' বাহনখনে বোকাখাট নগৰ মাজমজিয়াত চলাইছে। আৰু এই মোহিনী বৰা নামৰ এইগৰাকী বোকাখাটৰ বোৱাৰী এতিয়া অনেকৰ বাবে আদৰ্শ হৈ পৰিছে।